31 জুলাই তাৰিখে কেবিনেটৰ যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক আমি গৰিহণা জনাইছোঁ। কাৰণ এটা কথা, ইতিহাস থকা এটা জাতিক কেতিয়াও ধ্বংস কৰিব নোৱাৰে আৰু এইটো ধ্বংস কৰাৰ এটা চেষ্টা হাতত লৈছে অসম চৰকাৰে। তাক আমি অসম চৰকাৰক আৰু লগতে BTR চৰকাৰক আমি আপোনালোকৰ জৰিয়তে গৰিহণা দিছোঁ। কাৰণ এটা জাতিক নিক্ষেপ এনেকৈ কৰিব নালাগে। আজি জাতি এটাক চাওক, আজি কোচ ৰাজবংশীসকলৰ যি মৌলিক অধিকাৰ BTR অঞ্চল বা ৰাভা অঞ্চল কিন্তু মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে, তেওঁ আমি মানি লৈছোঁ। এই অঞ্চলবিলাক শান্তিপ্ৰিয়ভাৱে থাকিব লাগে, কিন্তু কোচ ৰাজবংশীসকল বাৰে বাৰে কিয় টাৰ্গেট কৰা হয়? আপোনাৰ চাওক, বড়োলেণ্ড বেক টু দ্য ফিউচাৰ 2014 উলিয়াইছিল, তাতে এটা 76 পৃষ্ঠাত এটা কথা কৈছিল, বিদ্যাপুৰ যিটো ৰাজবাৰী বৰ্তমান যিটো বোলে বড়োৰ বোলে ৰজাৰ আছিল শেষত, এতিয়াও আছে জলপথ উদাহৰণ আপোনালোকে চাব যাব পাৰে। আমি যাৰ কাৰণতে আমি খুব দুখেৰে আজি সংবাদমেল আয়োজন কৰিছোঁ। তাতে আমি এটা কৈছোঁ কি আজি আমাৰ জিলা আয়ুক্ত বঙাইগাঁও তাৰ এখন আমি মেমৰেণ্ডাম ছাবমিট কৰা হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। এই আমাৰ যি দাবী, এই দাবীটো নিশ্চয় মানি ল'ব। আমি কালীচৰণ বৰ্মৰ নামত নামাকৰণ হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। কাৰণ আজি এটা কথা আপোনালোকে গম পায়, প্ৰথম বিশ্বযুদ্ধৰ পিছত এই অঞ্চলটো সুৰক্ষা প্ৰদান কৰাৰ কাৰণে ব্ৰিটিছ যেতিয়া শাসন কৰিছিল, তেতিয়া কিন্তু যতীন্দ্ৰ নাৰায়ণ আমাৰ চৌধুৰী যি আছে তাক ৰিকুৱেষ্ট কৰাৰ পিছতে কিন্তু তাতে 1200 বিঘা মাটি তাতে দান কৰিছিল আৰু তাৰ যি স্ত্ৰী ৰূপহী দেৱীৰ নামত সেইটো নামাকৰণ কৰা হৈছে। এতিয়াও মোটামুটি 11,500 বিঘা মাটি তাতে পৰি আছে, যদিও বা ফৰেষ্ট অঞ্চল থাকে। কিন্তু এইবিলাক আজি যদি সঁচা অৰ্থত বড়ো সমাজে কালীচৰণ বৰ্মক যদি উপযুক্ত স্থান বা সন্মান দিব বিচাৰে, তেতিয়াহ'লে তেওঁ কোকৰাঝাৰ সেই অঞ্চলত ভাল ভাল যিবিলাক বড়ো অঞ্চল আছে সেই অঞ্চলবিলাকত কিন্তু দিব পাৰে। আজি মেডিকেল কলেজখন তাৰ নামত কিয় দিব নোৱাৰে? আজি CIT হৈছে সেইটো নামত তাৰ নামত কিয় কৰিব নোৱাৰে? কিন্তু হয়, এইবোৰ মানুহক বিতৰ্কত আনি অপমান কৰাটো এটা লজ্জাজনক কথা হৈছে আৰু দুখজনক। ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু সিহঁতৰ বড়ো সমাজৰ যিবিলাক বুদ্ধিজীৱী আছে সেই বুদ্ধিজীৱীসকলক ধিক্কাৰ জনাইছোঁ আপোনালোকৰ জৰিয়তে। কালীচৰণ বৰ্মৰ নিচিনা ব্যক্তিসকলক যাতে অপমান কৰা নহয়। আজি এই বিতৰ্কিতমূলক স্থানত কালীচৰণ বৰ্মক কিয় বহুওৱা হ'ল? আজি ৰূপসীখন কোচ ৰাজবংশীসকলে এটা ইতিহাস প্ৰকৃত এটা এলেকা হয়, সেই এলেকাত গম পায় এই কথাটো আহিলে কোচ ৰাজবংশীসকলে কেতিয়াও মানি নলয়। কিন্তু বিতৰ্ক কৰাৰ কাৰণে সেইসকলৰ ব্যক্তিক অপমান কৰাৰ কাৰণতে কিন্তু কালীচৰণ বৰ্মৰ নামটো ইয়াত উপস্থাপন কৰিছে। তাৰ কাৰণতে আমি এটা কথা কৈছোঁ কি, কোচ ৰাজবংশীসকলৰ উদাৰ মনৰ কাৰণত উদাৰতা আৰু সহনশীলতাক আপোনালোকে যদি দুৰ্বলতা বুলি ভাবে, এইটো ভুল কথা। কোচ ৰাজবংশী সমাজ, কোচ ৰাজবংশী ছাত্ৰ সন্থা এতিয়া এই যদি আমাৰ নামটো যদি নামাকৰণৰ ক্ষেত্ৰত যদি অসম চৰকাৰে যদি যিটো প্ৰস্তাৱ এইটো যদি সলনি নকৰে, তেতিয়াহ'লে কিন্তু অসমত জংগী আন্দোলন কৰা হ'ব আৰু কোচ ৰাজবংশী সমাজ গোটেইখিনি ওলাই আহি অসমখন থান বান কৰি দিয়াৰ ব্যৱস্থা কিন্তু হাতত ল'ব। আজি কোচ ৰাজবংশীসকলে এটা কথা চাওক, প্ৰথম বিশ্বযুদ্ধ হোৱাৰ পিছত এই অঞ্চলটো সুৰক্ষা প্ৰদান কৰাৰ কাৰণতে কোচ ৰাজবংশী ৰজাৰ যিটো জমিদাৰ অঞ্চলে কিন্তু 1200 বিঘা মাটি দান কৰিছিল, এইটো যাতে এই ৰূপসী বিমানবন্দৰটো কৰাৰ ক্ষেত্ৰত যাতে যুদ্ধৰ বিমানখিনি যাতে ইয়াত আহি এই অঞ্চলটো যাতে সুৰক্ষা প্ৰদান কৰিব, সেই ক্ষেত্ৰত চেক্ৰিফাইচ কৰা আগৰ পৰাই উদাহৰণ আছে। কোচ ৰাজবংশী সমাজ অসম আন্দোলনৰ পৰা আদি কৰি কোনটো আন্দোলনত সহযোগ কৰা নাই, কিন্তু প্ৰত্যেকটো ক্ষেত্ৰত চাওক কোচ ৰাজবংশীসকলক হেও প্ৰতিপূৰ্ণ কৰা হয় আৰু সমাজখনক আমাৰ যি স্থানে নাই তেনেকৈ এটা ব্যৱস্থা কিয় বাৰে বাৰে কৰিব বিচৰা হয়? এই ধৰণৰ যদি কাৰ্যকলাপ যদি চলি থাকে, তেতিয়াহ'লে কোচ ৰাজবংশী সমাজ কিন্তু ইমূৰৰ পৰা সিমূৰ যদি মানে চৰকাৰৰ এগেইনষ্টত হওক বা বিভিন্ন, আজি মই এটা কথা বাৰ বাৰ কৈ আহিছোঁ, সময়ত কোচ ৰাজবংশীসকলক কিন্তু মাহিৰ ডিষ্টেঞ্চ আৰু মানে একেলা কৰি দিয়া হয়। এইবোৰ হৈছে উদাহৰণ। আজি ৰূপসী বিমানবন্দৰটো তাৰে এটা উদাহৰণ আপোনালোকে চাওক। আমি এইটো কেতিয়াও মানি নল'ম। যিকোনো ক্ষেত্ৰত আমাৰ ৰূপসী থাকিব লাগে। আৰু যদি ৰূপসীটো পৰিৱৰ্তন কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশী স্বাভিমানত যাতে আঘাত নালাগে তেনেকুৱাকৈ আমাৰ কোচ ৰাজবংশী সমাজৰ লগত জড়িত আমাৰ কোচ ৰাজবংশী যিবিলাক ৰজাঘৰীয়াই হওক, আমাৰ সংগীত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱা নামৰ তেনেকুৱা নামৰ ব্যক্তিক দিয়ক, য'ত বিতৰ্ক নহওক। কিন্তু কোচ ৰাজবংশী স্বাভিমানত আঘাত শুনা কাম কৰিলে আমি কেতিয়াও, সেইটো হয়, এইটো সঁচা কথা। বাৰে বাৰে এটা কথা, কোচ ৰাজবংশীসকলক আজি চাওক, কোচ ৰাজবংশীসকল যি বৃহৎ এটা জনগোষ্ঠী, সেই জনগোষ্ঠীটোক বাৰে বাৰে থান বান কৰিছে। আজি চাওক, BTRত বিভিন্ন কোচ ৰাজবংশী আছে। আজি এটা কথা আপোনালোকক যদি স্পষ্ট আকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই ক'ব বিচাৰে, আপুনি যদি সঁচা অৰ্থত BTRৰ যদি উন্নতি চায়, সকলোৱে যদি সম অধিকাৰ বিচাৰে, তেতিয়াহ'লে কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত এই ধৰণৰ যাতে ব্যৱস্থা লোৱা নহয়, তাৰ কাৰণে আপোনালোকে মানে ভাল সিদ্ধান্ত লোৱাৰ কাৰণে আগবাঢ়ক। নহ'লে কিন্তু আমি BTRৰ বিপৰীতে আমি মাত মতাৰ কাৰণে কিন্তু আমি আগবাঢ়ি যাম। কাৰণ তাতে কিন্তু কোচ ৰাজবংশীসকল BTRৰ লগত বড়ো ভাইসকলৰ লগত একেলগে লগে BTRখন কেনেকৈ সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিব পৰা যায়, তাত আমি কৰিছোঁ। আজি ৰাভা আসামত কিন্তু কোচ ৰাজবংশী ৰাভা ভাইসকলৰ লগত লগ লাগি তাতে আমাৰ গোটেইখিনি আমি বাদ দিয়াৰ পিছতো কিন্তু আমি সিহঁতৰ লগত সহযোগ কৰি অঞ্চলটো ভাল হ'ব লাগে বুলি আমি কিন্তু কামনা কৰিছোঁ। আজি তেনেকৈ এটা ৰূপসীৰ যিটো বিমানবন্দৰ আজি 1200 বিঘা মাটি দান কৰাৰ পিছতো
ইমান চেক্ৰিফাইচ কৰাৰ ভিতৰত কোচ ৰাজবংশীসকলক কি ধৈৰ্যৰ পৰীক্ষা বাৰে বাৰে চাব বিচাৰে আমি বুজি পোৱা নাই। সেইকাৰণে এটা কথা আহ্বান জনাব বিচাৰোঁ, কোচ ৰাজবংশীসকলৰ যি ইতিহাস, এই ইতিহাস যাতে ভৱিষ্যতে যাতে বিকৃতকৰণ আৰু কোচ ৰাজবংশী সমাজখন যাতে থান বান কৰাৰ যাতে ব্যৱস্থা নকৰে, তাৰ কাৰণে অসম চৰকাৰৰ লগতে BTR চৰকাৰক আমি আহ্বান জনাইছোঁ। নহ'লে কিন্তু কোচ ৰাজবংশীসকল দুৰ্বল নহয়, এইটো আপোনালোকে জানি থাকক। আমাৰ ইতিহাস আছে, আমি খিলঞ্জীয়া ভূমিপুত্ৰ হয়, আমাৰ যিখিনি কৰিবলগীয়া কাম আমি কিন্তু গোটেইখিনি কৰিব পাৰোঁ। এটা সিদ্ধান্ত লৈছিল যে ৰূপসী যিটো বিমানবন্দৰ, সেই বিমানবন্দৰৰ নামটো ৰূপসীৰ সলনি ধৰ্মগুৰু কালীচৰণ বৰ্মন বিমানবন্দৰ নামত নামাকৰণ কৰাৰ কাৰণে এটা প্ৰস্তাৱ গৃহীত কৰিছে বাজেট কেবিনেটত। সেইটোলৈ আমি বিৰোধিতা কৰিছোঁ আৰু একে কথা আমি গোটেইকেইটা সংগঠন আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক। আমি এটা কথা ক'ব বিচাৰোঁ, কোচ ৰাজবংশীসকলৰ স্বাভিমানত আঘাত কৰা কাম কোনোবাই কৰিলে তাক আমি কেতিয়াও আমি মাফ নকৰিম। এটা ৰাজবংশীসকলক মানে পুনৰবাৰ প্ৰত্যেকবাৰে বিভিন্ন ক্ষেত্ৰতে হওক, বিভিন্ন ৰাজনৈতিক দলেই হওক, বিভিন্ন বুদ্ধিজীৱী হওক, কোচ ৰাজবংশীসকলক টাৰ্গেট কৰি কোচ ৰাজবংশীসকলক কেৱল হে প্ৰতিপূৰ্ণ কৰিব চেষ্টা কৰে। কিহৰ কাৰণে আমি বুজি নাপাওঁ। আজি এটা কথা, ৰূপসী যিটো বিমানবন্দৰ, সেই বিমানবন্দৰটো কোচ ৰাজবংশীসকলৰ স্বাভিমান। তাতে আমাৰ কোচ ৰাজবংশীৰ যি জমিদাৰী আছিল, ৰজাঘৰীয়া জমিদাৰ, সেই জমিদাৰ যতীন্দ্ৰ নাৰায়ণ চৌধুৰীদেৱে তাতে মাটি দান কৰা আছে। তাৰ ৱাইফৰ নামত ৰূপসী নামটো নামাকৰণ কৰা হৈছিল। সেইটো কেৱল কোচ ৰাজবংশীসকলক বাৰে বাৰে আমি ৰাজনৈতিকভাৱে আমাক মাধমাৰ আৰু প্ৰত্যেকটো ক্ষেত্ৰত আমাক হেয় প্ৰতিপূৰ্ণ কৰাৰ ক্ষেত্ৰত এইটো আগভাগ লোৱা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, ৰূপসী যিটো বিমানবন্দৰ ৰূপসী নামতে থাকিব লাগে। ইয়াত কালীচৰণ বৰ্মন বিমানবন্দৰ নামত নামাকৰণ হ'ব লাগে। আৰু যদি ৰূপসী নামত যদি আপুনি চেঞ্জ কৰে, তেতিয়া কোচ ৰাজবংশীসকলৰ স্বাভিমানত যাতে আঘাত নোহোৱাকৈ কোচ ৰাজবংশীসকলৰ ইতিহাস প্ৰকৃত ব্যক্তিৰ নাম দি যাতে নামাকৰণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। বেলেগ ধৰণৰ এটা ৰূপ দেখাই দিব, কাৰণ আমি কোচ ৰাজবংশীসকলক স্বাভিমানত আঘাত নোহোৱা কাম কোচ ৰাজবংশী ছাত্ৰতাৰ লগতে কোচ ৰাজবংশী সমাজে কেতিয়াও মানিব নোৱাৰে। আজি ধৰ্মগুৰু কালীচৰণ বৰ্মনৰ যিটো নাম চৰ্চাত আহিছে, মই অসম চৰকাৰক আৰু BJP চৰকাৰে এটা কথা আহ্বান জনাব বিচাৰোঁ, আপোনালোকে সঁচা অৰ্থত কালীচৰণ বৰ্মনক যদি আপোনালোকে ভাল পায়, এইসকল মহান ব্যক্তিসকলক এই বিতৰ্কিত স্থানত সিহঁতক বহাব নালাগে। সিহঁতক ভাল ভাল যিবিলাক নিৰপেক্ষ সেইবিলাক স্থানত, এইবোৰ ধৰ্মগুৰুৰ স্থানত দিব লাগে বুলি আমি বিচাৰোঁ। এই বিতৰ্কিত স্থানত এইবোৰ মানুহক আনা মানে সিহঁতক অপমান কৰা হয়। আৰু আপোনালোকে গম পায়, বড়োৰ কেইটামান মাজতে বুদ্ধিজীৱী আছে, 2014 চনত কোচ ৰাজবংশী এই ইতিহাস বিকৃত কৰাৰ এটা উদাহৰণ আপোনালোকে গম পায়। 2014 বড়োলেণ্ড বেক টু দ্য ফিউচাৰ নামৰ এখন কিতাপ উলিয়াইছে, তাতে 76 পৃষ্ঠাৰ আমাৰ বিদ্যালয়ৰ যিটো বৰ্তমান কোচ ৰাজবংশীৰ ৰাজবাৰী আছে, সেই ৰাজবাৰীটো বোলে বড়োৰ ৰাজবাৰী আছিল বুলি বিতৰ্কিত এখন কিতাপ উলিয়াইছিল। তাতো আমি প্ৰতিবাদ কৰিছিলোঁ। কিন্তু কোচ ৰাজবংশীৰ স্বাভিমানত আঘাত অনাৰ কাম কৰিলে কোচ ৰাজবংশীৰ লগতে সত্য বছৰ কেতিয়াও ভুগি নাযায়। আৰু আমাৰ